আজিৰ পৰা এক্সিট পোল প্ৰকাশ হ'ব কোনে কেইখন এখন লাভ কৰিব তাকে লৈ এক চৰ্চা হৈ আছে যেটো অসমক লৈ যেটো এক চৰ্চা হৈছে অসমত কংগ্ৰেছে কেইখন পাব বিজেপি কেইখন পাব বাকি অন্যান্য ইউপিপিএল বিপিএফ কেইখন পাব সেই সম্পৰ্কেও এক চৰ্চা হৈ আছে এটা কথা হ'ল যে কংগ্ৰেছে 6খন লাভ কৰিব বুলি ইতিমধ্যে চৰ্চা হৈ আছে আৰু বিজেপিয়ে 12খনৰ ভিতৰত 6খনহে লাভ কৰিব বুলি ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা জনাইছে যে বিজেপিয়ে 12খনৰ ভিতৰত 12খনে পাম বুলি কৈ আছিল 12খনৰ ভিতৰত 12খন নাপায় এতিয়া 6খনে পাব বুলি কৈছে মানে 6খন কংগ্ৰেছে লাভ কৰিব আপোনালোকে নিশ্চয় জানে যে দুই পক্ষৰ মাজত এতিয়া যেটো বাকযুদ্ধ হৈ আছে যে কোনে কেইখন এখন লাভ কৰিব সেই সম্পৰ্কে তেওঁলোকে নিজা নিজা মতামত আগবঢ়াই আছে আৰু এতিয়া কাৰ অংক শুদ্ধ হয় প্ৰত্যেককে যেটো অংক কৰি আছে প্ৰত্যেকজন ৰাজনৈতিক নেতাই অংক কৰি আছে যে কাৰ অংক শুদ্ধ হয় আজি যেটো এক্সিট পোলতে কিছু সম্ভাৱনা দেখা পোৱা যাব আসলে কোনে কেইখন এখন লাভ কৰিব এতিয়ালৈকে আমি যিখিনি তথ্য লাভ কৰিছো এই তথ্য লাভ কৰাৰ মতে কংগ্ৰেছে 6খন আৰু বিজেপি 6খন লাভ কৰাৰ সম্ভাৱনা আছে আজি প্ৰতিদিন টাইমৰ মিনাল তালুকদাৰৰ যি বিশ্লেষণ অনুষ্ঠান এই বিশ্লেষণ অনুষ্ঠানত যিখিনি কথা উল্লেখ কৰিছে তেখেতলোকে এই কথাখিনি যদি আপোনালোকে ভালৰে শুনে কিছু তেওঁলোকৰ ফালৰ পৰা আপোনালোকে আভাস পাব কি কৈছে তেওঁলোকে আপোনালোক শুনাই ল'ব বিচাৰিছো চাওঁতে প্ৰায় 6টা সপ্তাহৰ এই দীৰ্ঘ নিৰ্বাচন যেটো গৰমৰ কাৰণে অতিষ্ঠ হৈ গৈছে বিশেষ উত্তৰ ভাৰতত অহাকালি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ শেষ হ'ব আৰু সন্ধিয়াৰ পৰা আৰম্ভ হ'ব এক্সিট পোল যেটো এক্সিট পোলত এইবাৰ সকলোৰে চকু নিবদ্ধ তাৰ পিছত 2টা দিন তাৰ পিছত 4 তাৰিখে মূল গণনা যি হ'ব লগা আছিল কেম্পেইনিংৰ পৰা আৰম্ভ কৰি সেই সুদীৰ্ঘ প্ৰচেছ শেষ হ'বলৈ হ'ল এতিয়া কি হৈছিল কেনেকৈ হৈছিল এইখিনি কথা মই অকমান বুজোৱাৰ পিছতে মই জনাই মানে প্ৰচেছৰ পইণ্ট বাই পইণ্ট দেখাবৰ পিছতেই আমাৰ আলোচনা মুকলি কৰি দিমগে প্ৰথমতে মই গ্ৰাফিক্সত মহদিথৰ মৃদু পৱনে এটা গ্ৰাফিক্সত দেখাব মই এইবাৰৰ যিকেইটা মূল ঘটনা সেইকেইটা মই আপোনালোকৰ আগত সময় দেখাব বিচাৰিছো প্ৰথমতে চাওক প্ৰথমটো গ্ৰাফিক্স হ'ল ট্ৰিমেণ্ডাছ ৰেজিষ্টেন্স এক নম্বৰ ৰখাই ল'ব এইটো ৰেজিষ্টেন্স শব্দটো হ'ল যে কোন জিকে হাৰে ৰেজিষ্টেন্স বিজেপি বা শাসক দলৰ বিপক্ষে এটা ট্ৰিমেণ্ডাছ ৰেজিষ্টেন্স গোটেই ভাৰতবৰ্ষ হৈ পৰিলে যেটো আশা কৰা নাছিলো স্বীকাৰ কৰিছো মই এইটো একপক্ষীয় ঘোঁৰা ৰেছ বুলি ভাবিব ওলাইছিলো নহল ট্ৰিমেণ্ডাছ ৰেজিষ্টেন্স সকলো পক্ষই আছে ডেমক্ৰেচিৰ কাৰণে অত্যন্ত ভাল কথা ৰেজিষ্টেন্স শব্দটো মই কেয়াৰফুলি ব্যৱহাৰ কৰিছো নেক্সটটো হ'ল টাইটাৰ কণ্টেষ্ট ভাবাতকে বহুত বেছি টাইট হ'বলৈ কণ্টেষ্ট হৈছে যিখিনি সময়ত আন নালাগে গোৱা অসমত একপক্ষীয় নিৰ্বাচন বুলি ভাবিছিলো এতিয়া অদ্ভুত সমস্যাৰ কথা মানুহৰ মুখত শুনো যে নহয় এনেকুৱা হয় তেনেকুৱা হয় যিয়ে নহওক এক্সিট পোল আমি কৰা বা এই মুহূৰ্তত ক'ব নাই বা ক'ব নোৱাৰো 3 নম্বৰ বেটেল অফ নেৰেটিভ সেট কৰাই হ'ল এই মুহূৰ্তত এই ইলেকশ্যনৰ মূল কথা এই মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে কন্যাকুমাৰীত গৈ পেলাই জব কৰি আছে চাৰিওফালে কেমেৰা লগাই পেলাই দিস ইজ অলসো এ নেৰেটিভ অৰবিন্দ কেজৰিৱালে কালি জেলত যাব তাৰ আগতে যিবিলাক ঘোষণা কৰিছে মাক দেউতাকৰ চিকিৎসা দায়িত্ব ল'বলৈ মানুহক কৈছে দ্যাট ইজ অলসো সেট অফ নেৰেটিভ ইটস এ বেটেল অফ নেৰেটিভছ আপোনাৰ মন মগজু শেষ কৰি পেলোৱা হৈছে এভৰিথিং মাইক্ৰ টাৰ্গেটিং বুলি বাৰে বাৰে কৈছে কম্পিউটাৰ মোবাইলত থকা সেই 9 ইঞ্চৰ স্ক্ৰীনখনৰ দ্বাৰা আপোনাৰ মন মগজুক এই ধৰণে কৰা পেলোৱা হৈছে প্ৰত্যেকজন মানুহ এতিয়া আপোনালোকে হয় বিজেপি হয় এনডিএ নহলে ইণ্ডিয়াৰ এটা ক'ব নোৱাৰাকে আপুনি সাপোৰ্টাৰ নহয় যোদ্ধা নেক্সট কেয়াৰফুলি কেয়াৰলেছ এই শব্দটো ব্যৱহাৰ কৰিছো কেয়াৰফুলি কেয়াৰলেছ প্ৰধানমন্ত্ৰীক চাওক কেতিয়াবা মুছলমানৰ কথা কয় কেতিয়াবা মাটনৰ কথা কয় কেতিয়াবা মংগলসূত্ৰৰ কথা কয় কেতিয়াবা মুজৰাৰ কথা কয় কেতিয়াবা গান্ধীৰ কথা কয় আৰু প্ৰত্যেকবাৰ কথাখিনি কোৱাৰ লগে লগে হকে বিহকে এটা ডাঙৰ বিতৰ্ক হয় আৰু এটা নেৰেটিভ সৃষ্টি কৰা হয় আপুনি প্ৰধানমন্ত্ৰী ইমান বিচক্ষণ ব্যক্তিয়ে এইটো জানি বুজি কিবা ভয় খাই কৈছে বুলি ভাবিব নে জানি বুজি কৰা বুলি ভাবিব দিস ইজ কল্ড কেয়াৰফুলি কেয়াৰলেছ কাৰণ কেলে উদাহৰণ দিছো টিভি চাই থকা আপোনালোকক মই সুধো যদি আপোনালোকে কংগ্ৰেছৰ মেনিফেষ্টো কংগ্ৰেছে শাসনত আহিলে প্ৰত্যেকজন নাগৰিকৰ মেডিকেলৰ খৰচৰ কাৰণে ইন্সুৰেন্সত 25 লাখ টকা দিব বুলি কৈছে শুনিছিল নে আপুনি জানেনে 99% ক'ব নেজানো বুলি কাৰণ আপোনাৰ মন মগজুত সোমাব পৰা স্পেচটো নাই এই কেয়াৰফুলি কেয়াৰলেছ কথাখিনিৰে নেৰেটিভটো সেট কৰা হ'ল গান্ধীৰ বিষয়ে এটা বিতৰ্কৰ কথা ক'লে গান্ধীৰ বিষয়ে বিভিন্ন কথা হ'ল বিভিন্ন আহিলে গোটেই হোল স্পেচটো মিডিয়াটো ডমিনেট কৰি পেলালে গান্ধী কেতিয়াবা মংগলসূত্ৰ কেতিয়াবা ইনহেৰিটেন্স টেক্স কেতিয়াবা মাটন কেতিয়াবা মুজৰা
প্ৰধানমন্ত্ৰীয়ে কেয়াৰফুলি কেয়াৰলেছ শব্দবিলাক কৈ পেলাই এটা নেৰেটিভ সৃষ্টি কৰি থাকে প্ৰত্যেকবাৰ মিডিয়া স্পেচটো খাই আছে যাৰ ফলত দৰকাৰী কথা এটাও নাজানে আপুনি কল্পনা কৰক অসমৰ চাওকচোন কিমানখিনি কথা আপুনি জানে নেজানে ভাৰততো বাদেই দিয়ক 5 নম্বৰ ৰেজিষ্টেন্স ভাৰ্চেছ ৰিজাল্ট ৰেজিষ্টেন্স আছে সাংঘাতিক ৰেজিষ্টেন্স কিন্তু ৰেজিষ্টেন্স আৰু ৰিজাল্ট একে বস্তু নহয় যদি দুটা আৰৰে আৰম্ভ হয় ৰেজিষ্টেন্স ভাৰ্চেছ ৰিজাল্ট ৰেজিষ্টেন্সটো সম্পূৰ্ণ আছে চাৰিওফালে আছে অসমৰ পৰা একেবাৰে মহাৰাষ্ট্ৰৰ প্ৰত্যেকটা আপুনি ইণ্ডিপেণ্ডেণ্ট এনালিষ্টৰ কথাকে চাওক প্ৰত্যেকে কৈছে ইউ পি নিচাৰ্জ আপোনাক সাংঘাতিক ৰেজিষ্টেন্স বুলি কৈছে কিন্তু ৰিজাল্ট আৰু ৰেজিষ্টেন্স এটা বেলেগ বস্তু সেইটো ৰিজাল্টৰ ৰিফ্লেক্ট নহ'বও পাৰে বিভিন্ন কাষ্ট কমিউনিটি ইকুৱেশ্যনৰ কাৰণে এতিয়া আহোঁ কেইটামান চিনাৰিঅ'ৰ কথা ক'লে আৰু অলপ অসমলৈ আহোঁ অসমত চিনাৰিঅ' যদি আপুনি চাওক নেক্সটটোত আহে আপুনি চিনাৰিঅ' নম্বৰ 1 যদি এন ডি এ 12টা পায় দুটা চিনাৰিঅ' অসমত চলি আছে মানুহৰ মুখে মুখে 12টা এন ডি এ পাব ইণ্ডিয়াই দুটা পাব এইটো হ'ল চিনাৰিঅ' নম্বৰ 1 2 নম্বৰ চিনাৰিঅ'টো হ'ল যে কি নেক্সটটো দেখিব এন ডি এ 10টা পাব ইণ্ডিয়াই 4টা পাব দেট ইজ আৰু এটা চলি থকা দুটা নেৰেটিভ অসমত চলি আছে কোনেও নাজানে সব ভোটৰ পৰে সোমাই আছে অল ৰাইজে জানে কি কাক ভোট দিছে চাইডে গম পাম কিন্তু এই নেৰেটিভ দুটা হ'লে তৃতীয় যেটা মোৰ কুৱেশ্যনটো কি কুৱেশ্যন যিটো আহিব ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে যদি এইটো সিচুৱেশ্যন হয় দুটা ৰেট হ'লে নেক্সটটো গ্ৰাফিক দেখিবলৈ পাব ইণ্ডিয়াত কি হ'বগে অৰ্থাৎ অসমত কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দল এইবিলাকৰ কি হ'ব যদি সিচুৱেশ্যন চিনাৰিঅ' 1টো হয় বা চিনাৰিঅ' 2টো হয় নেক্সট চিনাৰিঅ' 2টো হ'লে যদি সঁচাকৈ এন ডি এ 10টা বা কম পায় তেতিয়া এন ডি এৰ কি হ'বগে দিছ ইজ মাই ক'বলগীয়া কথা 3 নম্বৰ কুৱেশ্যনটো হ'ল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কিবা কিবি কুচকাৱাজ কৰিছে সেইটো সম্ভৱ হ'ব নেকি 4 নম্বৰ সোণোৱাল মুখ্যমন্ত্ৰী আগৰ তেওঁৰ পৰিস্থিতি কি হ'বলৈ গৈ আছে অৰ্থাৎ তেওঁক অলপ এক্টিভ দেখিলোঁ যোৱা কালিৰ পৰা আৰ এছ এছৰ অফিচত গৈছে বিজেপি অফিচত তাৰ আগতে তেওঁ বৰ নিষ্প্ৰভ ডিব্ৰুগড়ত কিছুদিন নিজে থাকিলে সমষ্টিত লাগি পেলাই আপাৰ আছামত বেলেগে ঘূৰা নেদেখিলোঁ বৰাক ভেলী 2 দিন দেখিলোঁ গুৱাহাটী ওচৰে পাজৰে 2 দিন দেখিলোঁ আৰু এবাৰ ইৰাণলৈ গ'লে হি হেজ ন' ৰোল হোৱাটছ এভাৰ ইন এণ্টায়াৰ ভাৰতৰ কেম্পেইনিঙত তেওঁ কিন্তু চেণ্ট্ৰেল পাৰ্লামেণ্টাৰী কমিটিৰ মেম্বাৰ এজন আচৰিত লাগিছে আনহাতে হিমন্ত বিশ্ব শৰ্মা নেক্সট গ্ৰাফিক্স দেখিলে গম পাব তেওঁৰ চাৰিওফালে যিটো গ্ৰাফিক্স বনোৱা আছে কোনফালে যাব হি ইজ এট দিছ মোমেণ্ট প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহ আৰু জে পি নাড্ডাৰ পিছতেই এনেকুৱা এজনো মুখ্যমন্ত্ৰী নাই যোনে এই ধৰণৰে চাৰিওফালে নিজৰ ৰাজ্যৰ বাহিৰত গৈ কাম কৰি আছে না যোগী আদিত্যনাথক দেখিছে আপুনি না মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী আপুনি চিনিও নাপায় নাম বা আপুনি গুজৰাটৰ সোধক বা ৰাজস্থানৰ সোধক ক'তো না অকল হিমন্ত বিশ্ব শৰ্মা দেখিবলৈ পোৱা গৈছে অত্যন্ত এক্টিভ উৰিষ্যাত বেছিকৈ এক্টিভ উৰিষ্যাত তামিলনাডু কেৰেলা বিহাৰ পবিত্ৰ মাৰ্ঘেৰিটা কিছুমান সংখ্যাও দিছে মোৰ এতিয়া মনত নাই বাট দিছ ইজ মাই বেছিক কুৱেশ্যন গোটেইখিনি সন্মুখত 3জনকৈ পেনেলিষ্ট আছে মোৰ সোঁফালে আছে ব্ৰজেন ডেকা লেখক স্তম্ভকাৰ ৰাছেল হুছেইনক কিন্তু মই ৰাইজৰ দল বুলি চিনাকি নিদিওঁ যদিও পৰিচিত মুখ তেওঁক আজি মই ইলেকশ্যনটো এনালাইচিছ কৰিবলৈ ৰাজনীতি জনা আৰু ৰাজনীতি পঢ়ি আমি যেতিয়া কথা পাতোঁ অফ দ্য টেলিভিশ্যন তেওঁৰ যিবিলাক নলেজত দেখোঁ তেওঁক সেই হিচাপে মই আজি আনিছোঁ যে ইউ উইল নট বি টকিং এবাউট ৰাইজৰ দল পৰম প্ৰকাশ গগৈ মোৰ সতীৰ্থ অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক এই গোটেইকেইজনক লৈ লাষ্ট প্ৰথমলৈ আহোঁ প্ৰথম দুটা কুৱেশ্যনক লৈ পেলাই যিখিনি দেখিলে এইবাৰ ইলেকশ্যনত জাষ্ট কুৱাইটলি আপোনাৰ ওপেনিং ৰিমাৰ্কছটো কি প্ৰথম পইণ্টটোৰ কথা মানে এই যিখিনি ইছ্যুকেইটা দেখুৱালোঁ ইছ্যুকেইটাত প্ৰথম আপুনি দিছিল যে টিমেণ্ডাছ ৰেজিষ্টেঞ্চ সেইকেইটা মই জানিব বিচাৰিছোঁ এই যে টিমেণ্ডাছ ৰেজিষ্টেঞ্চ মই যদি ৰাছেলে কৈ থাকোঁ যে গ্ৰাফিক্সখিনি চলি থাকে বিশেষকৈ প্ৰথম কুৱেশ্যন তেতিয়া শুনিবলৈ ভাল হ'ব তেতিয়া মোৰো সুবিধা হ'ব হয় প্ৰথম পইণ্টটো যিখিনি মনত আছে আপুনি টিমেণ্ডাছ ৰেজিষ্টেঞ্চৰ কথা কৈছে এইটো কিন্তু সঁচা কথা কাৰণ কিয় যে নিৰ্বাচনৰ আপুনি জানে যে যেতিয়া ৰাম মন্দিৰৰ ইছ্যুটো আহিছিল জানুৱাৰী 22 তাৰিখে মচলি তাৰপিছত এনেকুৱা হৈছিল যে গোটেই ভাৰতবৰ্ষত আৰু অসমতো মানে চুইপ কৰিব আৰু কি যেতিয়া প্ৰাৰ্থী ঘোষণা কৰাৰ কথাটো আছে এইটো এটা জাষ্ট মানে এটা নিয়ম পালন কৰাৰ দৰে এটা অৱস্থা হৈছিল মই কংগ্ৰেছৰ ক্ষেত্ৰতেও দেখিছোঁ লাষ্ট মোমেণ্টলৈকে মানে গ্ৰাফিক্সখিনি বিচাৰি দিলে ভাল পাম টিকেট ঘোষণা কৰাৰ মুহূৰ্তলৈকে তাৰমানে এই কথাটো কোনোৱে অনুভৱো কৰা নাছিল আচলতে কাজিৰঙা মই বিচাৰিম যে গ্ৰাফিক্সটো যদি 1 মিনিট খালিছোঁ গ্ৰাফিক্সটো ডাঙৰকৈ দিয়ে যাতে পঢ়িবলৈ বুজিবলৈ সুবিধা হয় কাজিৰঙা তাৰপিছত ওদালগুৰি মঙলদৈ কোকৰাঝাৰ লখিমপুৰটোতো শেষ মুহূৰ্তলৈকে ৰৈ আছিল তেজপুৰ এই গোটেই
এই গোটেইকেইটা সমষ্টিত ক'ব গ'লে শিলচৰ কোনো গুৰুত্ব দিয়া হোৱা নাছিল যে পাৰ্টি কোন হ'ব বা এগ্ৰেছিভ কোনো মানে কোনে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰে সেইটো ক্লিয়াৰিটি নাছিল কিন্তু যেতিয়াই নিৰ্বাচন হ'ল আপুনি চাব যে গোটেই বস্তুটো এইবাৰ গোটেই নিৰ্বাচনটো ৰেজিষ্টেঞ্চ যে কৈছে এই ৰেজিষ্টেঞ্চটো আচলতে দিছ ইজ এ ইলেকশ্যন ভাৰ্চেছ অৰ্গেনাইজেশ্যনছ ভাৰ্চেছ পাব্লিক জনসাধাৰণৰ অৰ্গেনাইজেশ্যনৰ বিজেপিৰ ষ্ট্ৰং অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে পাব্লিকৰ নিৰ্বাচন মই তাৰ এটা সৰু উদাহৰণ দিওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যেতিয়া নিৰ্বাচনৰ তেওঁক প্ৰাৰ্থী হিচাপে যোৰহাটত ঘোষণা কৰা হ'ল ঘোষণা কৰাৰ লগে লগে তেখেতে যেতিয়া যোৰহাট তাৰ আগত বৰ ইউফৰিয়া যে গৌৰৱ গগৈৰ দৰে এজন সবল সংসদত যি বলিষ্ঠ ভূমিকা লৈছে তেখেতে যোৰহাটৰ পৰা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰে মিডিয়া চিডিয়াত সকলোতে এটা খুব এটা পজিটিভ হেৰি এটা গৈছিল ভাইব এটা যেতিয়াই তেখেতে সমষ্টিত ভৰি দিয়াৰ পিছত মই লক্ষ্য কৰিছোঁ যে প্ৰথম 10 দিনত তেওঁৰ গোটেই নিৰ্বাচনী কেম্পেইনটো ডিক্ৰিজ কৰিছে নামি আহিছে গ্ৰাফখন সেই ইউফৰিয়াটো সেই ইউফৰিয়াটো নাই যেতিয়াই পীযুষ হাজৰিকা জয়ন্ত মল্ল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা এইসকল নেতা যেতিয়াই পদাৰ্পণ কৰিলে লগে লগে কিন্তু গৌৰৱ গগৈৰ গোটেই কেম্পেইনিংটো এটা অট'মেটিকেলি হোৱা সাধাৰণ মানুহৰ ৰেজিষ্টেঞ্চ শব্দটো মই একেবাৰে ব্যৱহাৰ দল নহয় কাৰণ কিয় মই কি কৈ আছো যে মৃণাল দা অসমৰ মিডিয়া বিশেষকৈ অসমৰ মিডিয়াৰ কথা কৈছোঁ অসমৰ মিডিয়াত কিন্তু এই গদি মিডিয়া বস্তুটো কিন্তু 1% 2% 5% এইটো বেলেগ কথা এণ্ড লাৰ্জ অসমৰ মিডিয়াৰ ৰোলটো কিন্তু এইবাৰ যথেষ্ট পজিটিভ আৰু ৰাইজৰ যিবোৰ প্ৰশ্ন সেইবোৰ কিন্তু উত্থাপন কৰিছে আৰু সেইটোৱে আমি এইবাৰ দেখিছোঁ I have to keep it cut it short because মৰজনক সময় দিব লাগিব 2 মিনিট সময় কম 2 মিনিট প্ৰজেন থুলমূলকৈ ইছ্যুখিনি ক্লিয়াৰ দেন উইল গো টু দ্য মেইন আদাৰ কোৱেশ্চন কথাবিলাক যিহেতু স্লাইড কেখন ইংৰাজীত আছিল প্ৰথমতে মই অসমীয়া অনুবাদ কৰিছোঁ 1 নম্বৰতে প্ৰবল প্ৰতিৰোধ দ্বিতীয়তে হ'ল তীব্ৰ প্ৰতিদ্বন্দিতা 3 নম্বৰটো হ'ল বাগধাৰাৰ যুদ্ধ 4 নম্বৰটো হ'ল সতৰ্কতাৰে অসতৰ্ক যেন দেখুওৱা আৰু 5 নম্বৰটো হ'ল প্ৰতিৰোধ বনাম ফলাফল এই কেটাৰ ওপৰত আমি আলোচনা কৰি আছোঁ যিটো ৰাছেলে ক'লে সেইটো সকলোৱে কৈছে যে এইবাৰ নিৰ্বাচনটো যেন ষ্টেট ৰাষ্ট্ৰযন্ত্ৰ বনাম ৰাইজ এইটো হ'ল নট দল নহয় ৰাষ্ট্ৰযন্ত্ৰ আৰু ৰাইজৰ মাজত যেন এখন সংগ্ৰাম হৈছে আৰু ৰাইজে যেন ৰাষ্ট্ৰখনক ৰাষ্ট্ৰযন্ত্ৰৰ পৰাই ৰক্ষা কৰিব বিচাৰিছে এইটো সঁচাকৈ মৃণাল এইটো মই অলপ আচৰিত হৈছোঁ যেনেকৈ আৰম্ভণিতে মই ভাবা নাছিলোঁ আমি ভাবিছিলোঁ যে ভাৰতত যিটোক আমি নাগৰিক সমাজ বুলি কওঁ চিভিল ছ'চাইটি সেইটোৰ ইতিমধ্যে অন্ত পৰিছে সঁচাকৈ সেই চিভিল ছ'চাইটিৰ অন্ত পৰা বুলি ভাবিছিলোঁ এই যে ৰেজিষ্টেঞ্চ কিন্তু বিৰোধী নহয় সাধাৰণ মানুহ নহয় আৰু তেওঁলোকে বিৰোধিতা কৰিছে তেওঁলোকে এইকাৰণে বিৰোধিতা কৰিছে যে তেওঁলোকে দেশখনক ভাল পায় ইয়াত আৰু বেলেগ একো কথা নাই মোৰ মতে যে গণতন্ত্ৰ যিটো গণতন্ত্ৰ এই কোনোবাখিনিত মই ভাবোঁ যে বিৰোধী পক্ষই সেইখিনি দাঙিও ধৰিব পাৰিলে যে এইবাৰৰ নিৰ্বাচনটো সংবিধান ৰক্ষাৰ কংগ্ৰেছে কোৱা নাই যে আমাক জয় কৰাৰ নিৰ্বাচন তেওঁলোকে কৈ দিলে যে এইটো সংবিধান ৰক্ষাৰ নিৰ্বাচন এইটো ৰাইজৰ অধিকাৰ ৰক্ষাৰ নিৰ্বাচন একে সময়তে মৃণাল দুটা বস্তু হ'ল এটা হ'ল ৰাম মন্দিৰটো তেওঁলোকে সেইটো এইটো ছ'চিয়েল মিডিয়াৰ এটা ভাল গুণ আৰু এটা বেয়া গুণ ছ'চিয়েল মিডিয়াই যেনেকৈ এটা বস্তু খুব ওপৰলৈ নিয়ে খুব সোনকালে তাক শেষো কৰে ইছ্যুটো বেছি দিনলৈ নাথাকে ৰাম মন্দিৰ ইছ্যুটো ছ'চিয়েল মিডিয়াই বহুত ওপৰলৈ নিলে আৰু ছ'চিয়েল মিডিয়াৰ স্বাভাৱিক নিয়ম মতেই সেইটো 2.5 মাহ 3 মাহলৈ ধৰি ৰাখিব নোৱাৰিলে বিজেপিয়ে তেওঁলোকৰ হাতৰ পৰা ওলাই গ'ল সেইটোৰ প্ৰতি ৰাইজৰ আকৰ্ষণটো কমি আহিলে দ্বিতীয়তে যিটো হিন্দুত্ব যে হিন্দু বুলি বিজেপিক ভোট দিব লাগে হিন্দুত্বৰ নামত ভোট দিব লাগে এই হিন্দুত্ব বুলি হিন্দু ভোট এইবাৰ কনচলিডেটেড থুপ নাখালে মেৰুকৰণ হিন্দুত্ব ভোটৰ নহ'ল আৰু 3 নম্বৰ মই ভাবোঁ বিৰোধী দলৰ কাৰণে আৰু বিশেষকৈ ৰাইজৰ কাৰণে এইটো হ'ল যে এইটো সম্পূৰ্ণৰূপে স্থানীয় লোকেলাইজ হৈ গ'ল নিৰ্বাচনটো প্ৰত্যেকটা সমষ্টিৰ ইছ্যু লৈ পেলাই যেতিয়া নিৰ্বাচন হ'ব তেতিয়া ৰাম মন্দিৰ হিন্দুত্ব এইবিলাকৰ কোনো অৰ্থ নোহোৱা হৈ যায় ভাৰতৰ 543টা সমষ্টিত 543টা সমষ্টিৰ জনগাঁথনি বেলেগ তাত 543টা সমষ্টিৰ নিজস্ব সমস্যা আছে আৰু সেই সমস্যাবিলাকে এবাৰ প্ৰাধান্য পাৰে লগতে অগ্নিবীৰৰ নিচিনা যে যিবিলাক জিলাৰ লৰাই ভাৰতৰ সৈন্যবাহিনী গতিকে আৰু এই সতৰ্কতাৰে অসতৰ্ক যেন দেখুৱাইছে প্ৰতিৰোধ বনাম ফলাফল হয় এতিয়া প্ৰতিৰোধ যথেষ্ট হৈছে ফলাফল কি হ'ব আজিলৈ কিন্তু কোনেও মৃণাল এই কথাটো ক'ব পৰা নাই যে নহয়
এই সহজে বিজেপিয়ে জয়লাভ কৰিব বা সহজে বিৰোধী পক্ষ জয়লাভ কৰিব কোনো ক'ব পৰা নাই আমি 4 তাৰিখলৈ ৰবই লাগিব আৰু এইখিনি সময়ত দৰ্শকসকলৰ বিশেষ ভোটাৰসকলে সম্পূৰ্ণ আপোনালোকে চব কাম কৰিলে হয় দ্যাট ইজ হোৱাট দ্য বিগেষ্ট থিং মই ৰেজিষ্টেঞ্চ শব্দটো বাৰে বাৰে ভাবি উলিয়াইছোঁ কাৰণ এইটোৱে হ'ল এই ইলেকশ্যনৰ সকলোতকৈ টেকৱে আপোনাৰ মোৰ সাধাৰণ সামানৰ কোন জিকে কোন হাৰে কোনোবা এজন প্ৰধানমন্ত্ৰী হ'বই যিটো নেৰেটিভ চলিছে তো প্ৰধানমন্ত্ৰী মোদীয়ে হ'ব ডেটো হ'ব ক'ত হ'ব এই ধৰণে আহি গৈছে সেইটো এটা বেলেগ কথা কিন্তু প্ৰতিৰোধ হ'ল আৰু ব্ৰজেনে কোৱা নিচিনাকৈ সাধাৰণ মানুহে প্ৰতিৰোধ কৰিলে বিৰতি লৈ পেলাই ঘূৰি আহি পেলাই বাকীকেইটা চিটুৱেশ্যনক লৈ পেলাই কুৱেশ্যনকেইটা কৰিম এই 10-12ৰ যিটো অংক অসমত ৰাজনীতি কি হ'বগৈ সেইখিনি কথা মই চাই দিছোঁ সেইটো চাগে 5-6 নম্বৰত আছে য়েছ 6 নম্বৰ চিটুৱেশ্যন হোৱা নহয় চিটুৱেশ্যন 6 নম্বৰত আছে 6, 7, 8, 9, 10, 11, 12 যিকেইটা গ্ৰাফিক্স আছে এইকেইটা নহয় 6, 7, 8, 9, 10, 11, 12 এই পিছৰকেইটা প্ৰথমটো চিটুৱেশ্যন অসমত চলি আছে কথা যে NDA 12টা পাব ইণ্ডিয়াই 2টা পাব যিটো বিজেপিয়ে কয় আৰু এটা অপশ্যন হ'ল যে নহয় NDA 10টা পাব ইণ্ডিয়া 4টা পাব ইণ্ডিয়া মানে বেছিকেলি কংগ্ৰেছে এই দুটা হাইপথেচিছত থাকি পেলাই বাকী কুৱেশ্যনবিলাক সুধিবলৈ যাম ফাৰ্ষ্ট কুৱেশ্যনটো পৰম প্ৰকাশলৈ ধৰি লোৱা 12-2 হ'ল both India আৰু NDA কেম্পত কি হ'ব 4 জুনৰ দিনাখন সন্ধিয়া সেম কুৱেশ্যন টু এভৰিবডি 2 মিনিটকে যদি এই লোকসভা নিৰ্বাচনৰ ফলাফলত অসমত 12খন আসন NDA পায় তেনেহ'লে আমি ক'ব লাগিব যে অসমত NDA সৰ্বোৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিছে আৰু অসমৰ সাম্প্ৰতিক সময়ৰ ৰাজনীতিত NDA বা বিজেপি এতিয়া এক অপ্ৰতিৰোধ শক্তি হিচাপে পৰিগণিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা তুংগত আছে হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইল চৰকাৰখনৰ ষ্টাইল অফ ফাংচনিং যাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে বহু মানুহ অসন্তুষ্ট বুলি কৈ আহিছে শিক্ষক হওক আৰক্ষী হওক মধ্যবিত্তীয় সমাজ হওক কিন্তু এই সকলোবিলাক আশংকাক মানে এক প্ৰকাৰ নাকচ কৰি পেলাই যদি 12খন আসনত NDA জয়লাভ কৰে মই ভাবোঁ যে NDA আজিৰ তাৰিখত অসমৰ ৰাজনীতিৰ সৰ্বশক্তিমান শক্তি হিচাপে পৰিগণিত হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ যিকেইজন অনুগামী তেওঁলোকৰ যি ৰাজনৈতিক আধিপত্য সেই আধিপত্য পূৰ্বতকৈও বিজেপিৰ অভ্যন্তৰ ৰাজনীতিত আৰু শক্তিশালী হ'ব বুলি ক'ব পাৰি কিন্তু যদিহে এই নিৰ্বাচনৰ ফলাফলত NDA 10খন আসন পায় আৰু বিৰোধী শক্তিয়ে 4খন আসন পায় তেনেহ'লে মই ভাবোঁ যে বিজেপিয়ে পদুম ফুলৰ চিহ্নত তেওঁলোকৰ আসনৰ সংখ্যা এখন কমিব পূৰ্বতে বিজেপিৰ 9খন আসন আছিল কিন্তু যদি 10খন আসন NDA পায় তেনেহ'লে বৰপেটা আৰু কোকৰাঝাৰত UPPL আৰু অসম গণ পৰিষদে জয়লাভ কৰিব ফলত পদুম ফুলৰ চিহ্নত 8জন সাংসদ থাকিব তেন্তে পূৰ্বৰ তুলনাত বিজেপিৰ আসন ইয়াত হ্ৰাস পাব আৰু ইয়ে এই কথাটোৱে প্ৰতিপন্ন কৰিব বিজেপিৰ যিটো আভ্যন্তৰীণ ৰাজনীতি চলি আছে পুৰণা বিজেপি বনাম নতুন বিজেপি মই ভাবোঁ এই আভ্যন্তৰীণ কণ্ডলটোৱে এটা নতুন মূৰ ল'ব পাৰে পুৰণি বিজেপিৰ যিটো শক্তি সেই ৰাজনৈতিক শক্তি বৃদ্ধি হ'ব পাৰে আৰু বিজেপিৰ সন্মুখত সামগ্ৰিকভাৱে এক নতুন কাঁইটীয়া পথ যেন মুকলি হ'ব মই এইটো ভাবোঁ এই যেন বিজেপিৰ যি মধুচন্দ্ৰিকা চলি আহিছে 2016 চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনত অপ্ৰতিৰোধ শক্তি হিচাপে বিজেপিয়ে যি তেওঁলোকে নিজকে ভুমুকি মাৰি আহিছে সেইটোৰ ক্ষেত্ৰত এটা স্পীড ব্ৰেকাৰ আহিব আৰু বিজেপিৰ সন্মুখত ৰঙা দলিচাৰ পৰিৱৰ্তে আহি পৰিব কাঁইটীয়া পথ সেম কুৱেশ্যন ব্ৰজেন 2 মিনিটছ তাৰপিছতো আসলে ৰাছেল গোটেই পৰমে বৰ ধুনীয়াকৈ ক'লে কথাখিনি এইবাৰ এইটো হ'লে নিমেনাল লগতে আন এটা দেখা যাব যে AIUDF-টো অসমৰ প্ৰেক্ষাপটৰ পৰা মেলানি মাগিব নোহোৱা হৈ যাব এটা ক'ব পাৰোঁ যে ৰাজনৈতিকভাৱে তেওঁলোকৰ মৃত্যু বোথ ৱে হয় 10-4 হওক বা 12 হওক যিয়ে হওক এইবাৰ AIUDF-ৰ সেই নামটোৱে নাহিলে এইবাৰ তাৰমানে গতিকে মই ভাবোঁ যে AIUDF-টো যদি অসমৰ ৰাজনীতিৰ পৰা নোহোৱা হৈ যায় ব্যক্তিগতভাৱে মই বৰ সুখী হ'ম তাৰপিছত পৰমে গোটেইখিনি কথা ক'লে কিন্তু মৃণাল কথাটো হ'ল কি যে এই গোটেইখিনি আকৌ এই গোটেইটো অসমত কি হ'বতো আকৌ সামগ্ৰিকভাৱে নিৰ্ভৰ কৰিব 4 তাৰিখে ভাৰতত কি ফলাফল ওলায় যদি 4 তাৰিখে ভাৰতত যিটো সম্ভাৱ্য ফলাফল যে হয় বিজেপিৰ চৰকাৰ হ'ব বা নহ'ব আৰু মই এতিয়া আজিৰ তাৰিখত মই ভাবোঁ যে বিজেপিৰ চৰকাৰ হ'লেও আগতে নৰেন্দ্ৰ মোদী যিটো শক্তিৰে যিটো প্ৰতিপত্তিৰে প্ৰধানমন্ত্ৰী হৈ আছিল এইবাৰ সেইটো প্ৰতিপত্তিও নাথাকে সেই শক্তিও নাথাকে আৰু যদি বিজেপিৰ এককভাৱে নিজে যদি সংখ্যাগৰিষ্ঠতা নাপায় যদি তেওঁলোকে কোৱালিশ্যনৰ লগত চৰকাৰ বনাব লগা হয় তেতিয়া নৰেন্দ্ৰ মোদী আৰু বেছি দুৰ্বল হ'ব তেতিয়া অসমৰ পৰিস্থিতিটো সম্পূৰ্ণ বেলেগ হ'ব আৰু যদি কিবা কাৰণত বিজেপিৰ চৰকাৰেই নহয় তাত যদি এখন বিৰোধী চৰকাৰ হয় তেতিয়া মৃণাল অসমত পৰিস্থিতিটো এই 10+2 12+2 আৰু 10+4 এই দুইটাই দিল্লীত
কোন জিকিব সেইটোৰ ওপৰত কিন্তু বহু পৰিমাণে নিৰ্ভৰ কৰিব ৰাছেল এই যেটো আপুনি কৈছে যে 10 আৰু 4 আৰু 12 আৰু 2 চলি আছে মুখে মুখে কথাটো বেছিক কথাটো হৈছে যে ইয়াত দুটা কথা আছে এটা ব্ৰজেন্দাই কোৱাৰ দৰে ইয়াত প্ৰথম কথা হ'ল ইউডিএফ টো এইবাৰ শেষ হৈ যোৱাটো পূৰ্ণ সম্ভাৱনা আছে আৰু এইটো এটা নেৰেটিভ তাৰ মানে কি এই 10-12 হওক বা 12-2 হওক ইয়াত যেটো আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বিগত সময়ছোৱাত যেটো উজনিত নেৰেটিভ সৃষ্টি কৰা আছিল যে বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব সেই কথাটো আগন্তুক দিনত নোহোৱা হৈ যাব যেটো সংকাৰ সৃষ্টি কৰা আছিল হেতু নোহোৱা হৈ যাব হেতু এটা পজিটিভ দিশ এটো 10-12 হওক বা 4-12 হওক বা 4-10 হওক যি সংখ্যাই নহয় আৰু দ্বিতীয় কথাটো হৈছে আপুনি চাব লাগিব যে 2014 চনত বিজেপি 7খন আসন পাইছিল কংগ্ৰেছে 3খন পাইছিল আৰু ইউডিএফে 3খন পাইছিল আৰু ইউডিএফৰ পাইছিল বৰপেটা আৰু ধুবুৰী আৰু কৰিমগঞ্জ এতিয়া ঘটনাটো হৈছে 2019ত বিজেপিয়ে পাইছিল 9খন দুখন তেওঁলোকৰ বৃদ্ধি হ'ল কংগ্ৰেছৰ 3খনে থাকিল আৰু ইউডিএফে 3খনৰ পৰা এখনলৈকে আহিল এতিয়া কথাটো হৈছে যে ভোটটো শিফট কৰপা মাইনৰিটি ভোটটো কলৈকে শিফট কৰিছে মাইনৰিটি ভোটটো যোৱাবাৰ 2019ত ইউডিএফৰ যেতিয়া এখনলৈকে অৱনমিত হ'ল শিফট কৰিছে কংগ্ৰেছলৈকে কিন্তু এইবাৰ আকৌ তাত এটা বেলেগ কথা আহিছে বেলেগ কথাটো কেনেকুৱা যে ইউডিএফ টো এলিমিনেট হৈ গৈছে যাৰ ফলত কিন্তু ইউডিএফ টো এই বছৰটো যে ইউডিএফক পৰাভূত কৰিছে ইউডিএফৰ বিৰুদ্ধে কংগ্ৰেছে যুঁজ দিছে তাৰ কাৰণে উজনিত এটা কিন্তু তাৰ আগৰ পৰা এটা পজিটিভ নেৰেটিভ গৈছে সেই পজিটিভ নেৰেটিভ গৌৰৱ গগৈৰ ক্ষেত্ৰতে বা লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰতে কাজিৰঙাৰ ক্ষেত্ৰতে এটা কাজিৰঙাত আপুনি এইবাৰ চাব যে কাজিৰঙাত কোনো কেম্পেইনেই নাছিল কোনো ডাঙৰ লিডাৰ যোৱাই নাই কিন্তু কাজিৰঙাত আমি যেটো শুনিছো জয় নহয় যেটো ইতিয়ালৈকে জয় মানে ইণ্ডিয়া এলায়েন্স জয় নহয় কিন্তু যথেষ্ট ভোট পাব আৰু এটা কথা মনত ৰাখিব যে এই ইলেকশ্যনটো এই যেটো ইলেকশ্যনত যদি 4 আৰু 10 হয় 4 আৰু 10 হলে প্ৰথমবাৰৰ বিজেপিৰ লগত 14 আৰু 19ৰ তুলনাত এবাৰ প্ৰথমবাৰৰ বাবে 10 হ'ব লাগিলে দুটা এলায়েন্স পাৰ্টনাৰ হ'ব ইউপিপিএল আৰু এজিপি জিকিব লাগিব 12 হলে ইউপিপিএল আৰু এজিপি জিকিব লাগিব এইবাৰ প্ৰথমবাৰৰ বাবে এটা এলায়েন্স পাৰ্টনাৰ তেওঁলোকৰ জিকিব লাগিব 10 হওক 12 হওক এতিয়া ঘটনাটো হৈছে যে ইয়াত নেৰেটিভটো আপুনি ৰেজিস্টেন্সৰ কথা কৈছে ডাঙৰ কথাটো হৈছে 10 আৰু কি কয় 10 আৰু 4 হওক বা 12 আৰু 2 হওক এটা কথা যে এইবাৰ ভোটৰ সংখ্যাটো যেটো ৰেজিস্টেন্সৰ কথা কৈছে ভোটৰ সংখ্যাটো যথেষ্ট বাঢ়িব আজি যেনেকে কোৱা হৈছে যে নগাঁও আৰু ধুবুৰীৰ কথাটো যেটা বিজেপিও কৈছে যে এই দুটা সিট ইণ্ডিয়া এলায়েন্সে জিকিব কিন্তু আজিৰ তাৰিখলৈকে আপুনি এটু কথা কোনো ক'ব পৰা নাই বিজেপিও ক'ব পৰা নাই যে যোৰহাট আৰু গুৱাহাটীত কি হ'ব আটাইতকৈ বেছি যদি পাজল হৈছে মই 2014 পাই কৈছো আজি গুৱাহাটীৰ ক্ষেত্ৰতে চাওক এটা বিজেপি এটা কংগ্ৰেছৰ ৰমৰমা অৱস্থা তৰুণ গগৈৰ নেতৃত্বত যেতিয়া কংগ্ৰেছৰ ৰমৰমা অৱস্থা সেই সময়তো কিন্তু গুৱাহাটী লোকসভা সমষ্টিত বিজয়া চক্ৰৱৰ্তী বাইদেউ অনাহাকে জয়লাভ কৰিছিল কিন্তু এইবাৰ কিন্তু স্পষ্টতা হ'ব পাৰে যে বিজেপি জিকিব পাৰে কিন্তু স্পষ্টতা যে একদম নেৰো কন্টেস্ট হ'বলৈ গৈ আছে আৰু এইটোৱে হ'ল ৰেজিস্টেন্স আৰু এই ৰেজিস্টেন্সটোকে ৰিজাল্ট ৰেজিস্টেন্সটোক ক্যাপিটালাইজ কৰি কেনে বিৰোধীয়ে 16ৰ কাৰণে আগবাঢ়িব লাগে এই কোৱেশ্চন মই কোৱেশ্চন এটা কোৱেশ্চন কি হয় তোমাৰ ইটো পাৰ্ট তোমাৰ বিৰোধী হিটো পাৰ্ট আছে মনত ৰাখিব এই যেটো যোৰহাটক কোন জিকিব বা আপোনাৰ গুৱাহাটী কোন জিকিব কলে দিনে ৰাতি চলি থাকে সোশ্যাল মিডিয়া কয় দিস ইজ কল্ড ৰেজিস্টেন্স এই শব্দটো মনত ৰাখিব দিস ইজ ৰেজিস্টেন্স আৰু এইটো ইন্টাৰেষ্টিং কথা বিৰোধীৰ হিটো পাৰে একেটা কথাকে মই এবাৰ যদি প্ৰশ্নটোকে 12-2-10-4 হলে ইণ্ডিয়াত কি হ'বগে প্ৰেজেন্ট পৰম জোৰাগত তোমাক কথা সুধি লৈছো ইণ্ডিয়াত আগৰবাৰ ইণ্ডিয়াৰ কথা পাতিলো ইণ্ডিয়াত কি হ'বগে কুইকলি ফৰ 2 মিনিটস যদি মানে ইণ্ডিয়া বুলি ক'লে কংগ্ৰেছ ৰাজ্য দল অসম জাতীয় পৰিষদ এইকেইটাকে মই বুজাইছো আম আদমি পাৰ্টি এইটো পাৰ্ট ডাইৰেক্টলি ইনডাইৰেক্টলি হল হয়ও তেওঁলোক নহয়ও বুলি ক'ব আচলতে দুয়োটাই এফালে তেওঁলোকক দুটা দিয়া হৈছে এফালে তেওঁলোকক চাৰিটা দিয়া হৈছে দুটা পাৰ্সপেক্টিভ হয় চাৰিটা পালে নিশ্চয় তেওঁলোকে অলপ আগতে পৰমে কোৱাৰ নিচিনাকে যে চাৰিটা যদি পায় সেইটো তেওঁলোকৰ কাৰণে এক ৰাজনৈতিক বিজয়ৰ নিচিনা হ'ব বিজয়টো হয় সেইটো তাৰ পিছৰ খিনি মোক কি লাগে জুন 4 তাৰিখে সন্ধিয়াৰ পৰা সেলিব্ৰেশনৰ পিছত কি কৰিব 4 তাৰিখে সেইটো মানে সেইটো ৰাতি আমাৰ আসলতে আমি যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বস্তুটো বহুৱাই নলওঁ তেনেহলে অকল অসমত আমি বস্তু বুজি নাপাম কাৰণ নেশ্যনেল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি চৰকাৰ নহল ধৰি ললো 99% চান্স অসমত ভাৰতত বিজেপি চৰকাৰে আহিব যদি বিজেপি চৰকাৰে হৈ থাকে
তেতিয়া যদি ইণ্ডিয়াই যদি অসমত 4খন আসন পায় তেনেহ'লে এই ৰাছেলে কোৱাৰ নিচিনাকৈ 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত সেইটো এটা সম্পূৰ্ণ তেওঁলোকক এটা মানসিক উৎসাহ দিব আৰু বিজেপিক চেলেঞ্জ কৰাৰ কাৰণে তেওঁলোকৰ কৰ্মীসকলে যেনেকৈ এতিয়া লাহে লাহে ওলাই আছে যে ৰাইজৰ দল আৰু এজ এ অসম জাতীয় পৰিষদ এক হোৱাৰ চামিল হোৱাৰ কথা ওলাইছে এইবিলাক হয়তো আৰু খৰতকীয়া হ'ব আৰু 2026 চনত এই ইণ্ডিয়াই আৰু শক্তিশালীভাৱে চেলেঞ্জ কৰিবলৈ ওলাই আহিব আৰু তোমাৰ কথাখিনি ক'ব লাগিব আমি ৰাছেল বি প্ৰিপেয়াৰ্ড ফৰ এই যে মানে ফিউচাৰিষ্টিক কথাখিনি জানিবৰ কাৰণে পৰম সেম কোৱেশ্চন পৰম যদিহে এই লোকসভা নিৰ্বাচনৰ ফলাফলত NDA 12খন আসন পায় আৰু বিৰোধীয়ে 2খন আসন পায় তেনেহ'লে এই কথাটো আমি একেষাৰে ক'ব পাৰিম যে সামগ্ৰিকভাৱে এই লোকসভা নিৰ্বাচনত সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ যি ৰাজনীতি সেই ৰাজনীতি চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসমত এক বৃহৎ সংখ্যক মানুহে পৰিৱৰ্তন বিচাৰি আছে মানুহৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে অসন্তুষ্টিৰ সৃষ্টি হৈছে কিন্তু বিৰোধীয়ে সামগ্ৰিকভাৱে মানুহৰ এই ক্ষোভ আৰু অসন্তুষ্টিক ভোটলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে মানুহৰ আস্থা বুটলাত বিৰোধী চূড়ান্তভাৱে ব্যৰ্থ হ'ল মূল্য বৃদ্ধি সীমাহীন বিদ্যুৎ মাচুল বৃদ্ধি কৰ্মচাৰীৰ মাজত ক্ষোভ অত্যন্ত সংবেদনশীল বিষয়বিলাকত চৰকাৰৰ দমনমূলক নীতি এই সকলোবিলাক চৰকাৰৰ বিৰুদ্ধে ক্ষোভ অসন্তুষ্টিক ভোটলৈ ৰূপান্তৰিত কৰাত বিৰোধী শক্তি ব্যৰ্থ হোৱা বুলি ক'ব লাগিব অৰ্থাৎ ৰাইজক পতিয়ন নিয়াত তেওঁলোকে ব্যৰ্থ হ'ল আৰু বিৰোধীয়ে আস্থা বুটলিব নোৱাৰিলে কিন্তু যদিহে এই লোকসভা নিৰ্বাচনত NDA 10খন আসন পায় আৰু সন্মিলিত বিৰোধী ঐক্যমঞ্চই 4খন আসন লাভ কৰে তেনেহ'লে আমি ক'ব লাগিব যে এই নিৰ্বাচনৰ জৰিয়তে অসমৰ ৰাইজে পৰিৱৰ্তনৰ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে আৰু বিৰোধীৰ বাবে এক অত্যন্ত উৎসাহজনক পৰিৱেশ সৃষ্টি হোৱা বুলি ক'ব লাগিব কাৰণ শূন্যৰ পৰা যি বিৰোধীয়ে যাত্ৰা কৰিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হোৱাৰ সময়ত কোনো ভবা নাছিল যে বিৰোধীয়ে এনে কেইবাটাও সমষ্টিত প্ৰায় অৰ্ধেক সংখ্যক সমষ্টিত বিৰোধীয়ে প্ৰতিদ্বন্দ্বিতালৈ আহিব পাৰিব কিন্তু বিৰোধীয়ে মানুহৰ ক্ষোভ আৰু অসন্তুষ্টিক ভোটলৈ ৰূপান্তৰিত কৰাত সফল হোৱা বুলি ক'ব লাগিব মানুহৰ যি পৰিৱৰ্তনৰ মনৰ যি পৰিৱৰ্তনৰ মানুহৰ মাজত এটা উমি বা এটা ভাৱ আছিল সেই ভাৱটোক মানুহে বিৰোধীয়ে শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱা বুলি ক'ব লাগিব আৰু ৰাজ্য চৰকাৰখনৰ বাবে ৰাজ্য চৰকাৰখনে যে জনপ্ৰিয়তা হেৰুৱাইছে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি কৰ্ম পদ্ধতি সেইটোৰ ওপৰত যে এটা পুনৰীক্ষণৰ প্ৰয়োজন হৈছে সেই বিষয়টো এই ফলাফলে প্ৰমাণ কৰিব বুলি মই ভাবোঁ ৰাছেল যদি 12-2 পায় তেতিয়াহ'লে এটা কথা এষ্টাব্লিছ হ'ব যে এই বিৰোধীয়ে সামগ্ৰিকভাৱে বিফল হৈছে কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ যি দুটা আঞ্চলিক দল মোৰ প্ৰশ্নটো আছিলে 12-2 আৰু 10-4 বিৰোধী শিবিৰত কি ডেভেলপমেণ্ট হ'ব জুন 4 পিছত সেইটো নট এতিয়া কি মানে কিয় হৈছে এইটো তুমি গম পালোৱেই কি হ'ব পাৰে চিটুৱেশ্যনটো স্বাভাৱিকতে 12-2 যদি 12-2 হয় হোৱাৰ লগে লগে এটা কথা মই এইটো কথা কৈছোঁ যে আঞ্চলিক শক্তিয়ে এইবাৰ ৰাইজৰ দলে বিশেষকৈ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰা নাই কিন্তু ৰাইজৰ দলে সম্পূৰ্ণভাৱে নিৰ্বাচনটোত অংশগ্ৰহণ কৰিছে এতিয়া ডাঙৰ কথাটো হৈছে 12-2 পালেও এটা কথা যদি UDF যদি শূন্য হয় তেতিয়াহ'লে নেৰেটিভটো চেঞ্জ কৰিব পৰা যাব বিজেপিয়ে যিটো নেৰেটিভৰ ওপৰত যোৱা বিগত সময়ছোৱাত নিৰ্বাচন খেলিছে কাৰণ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ মূল কেইজনমান কেবিনেট মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ বিৰত কেৱল সাম্প্ৰদায়িক কথা আহিছে সেইকাৰণে কৈছোঁ 12-2 হ'লেও নেৰেটিভটো যদি UDF মাইনাছ হয় তেতিয়াহ'লে নেৰেটিভটো চেঞ্জ কৰিব পৰা যাব কিন্তু যদি 10 আৰু 4 হয় তেতিয়াহ'লে কিন্তু এটা এই যিটো ৰেজিষ্টেঞ্চ বাৰে বাৰে যিটো কথা কোৱা হৈছে যে প্ৰতিৰোধ এই প্ৰতিৰোধটোক এটা এষ্টাব্লিছ হ'ব আৰু এই প্ৰতিৰোধটো যে হৈছে এইটো কথা কিন্তু এইবাৰৰ অহা 4 তাৰিখে এটা কথা স্পষ্ট হ'ব যে কোকৰাঝাৰতো কিন্তু বিৰোধীৰ এইবাৰ আগতকৈ ভোট বাঢ়িব মঙলদৈ কাজিৰঙা সকলোতে ৰেজিষ্টেঞ্চ মই জিকাৰ কথা কোৱাই নাই এইকেইটা সমষ্টিত যে ইণ্ডিয়া এলায়েন্সে জিকিব এবাৰৰ কাৰণে আলোচনা হোৱা নাই লখিমপুৰ তেজপুৰত যে এবাৰৰ কাৰণে জিকিব এইটোৰ কথা আলোচনা হোৱা নাই কিন্তু এটা কথা চাব যেতিয়া পৰিসংখ্যা চাব তেতিয়াহ'লে ৰেজিষ্টেঞ্চটো স্পষ্ট হ'ব সেইকাৰণে কৈছোঁ যে 10 আৰু 4 হয় তেতিয়াহ'লে স্পষ্ট কথা যে 26ত যিটো ৰেজিষ্টেঞ্চ দিছে এইবাৰ ৰাইজে ৰেজিষ্টেঞ্চ দিছে যিটো ৰাইজে প্ৰতিৰোধ দিছে কাৰণ মই ৰাইজে প্ৰতিৰোধ দিয়া বুলি বাৰে বাৰে কিয় কৈ আছোঁ যোনদিনাখনলৈ টিকেট ঘোষণা কৰা হৈছিল সেইদিনালৈকে কোনো ভবা নাছিল যে এই ধৰণৰ মানে এটা ৰেজিষ্টেঞ্চ দিব শূন্যৰ পৰা আৰম্ভ কৰা হৈছিল বিৰোধীয়ে শূন্যৰ পৰা আৰম্ভ কৰিছিল আৰু সেইকাৰণে যদি 10 আৰু 4 হয় তেতিয়াহ'লে সম্পূৰ্ণ স্পষ্ট কথা যে 26ত এটা এনেকুৱা বাৰ্তা লৈ যাব যে এই 26ত এটা পৰিৱৰ্তনৰ কাৰণে এটা বেলেগ পৰিৱৰ্তন যি পৰিৱৰ্তনটো অসমত
বিগত সময়ছোৱাৰ যি ৰাজনীতি হৈছে সেই ৰাজনীতিক সম্পূৰ্ণভাৱে নস্যাৎ কৰিব ধন্যবাদ ৰাছেল মই বিৰতি লৈ পেলাই যামগে নেক্সট কুৱেশ্যনটোলৈ যে এই চিটুৱেশ্যনত তুমি এটা সংখ্যাটোৰ পৰা আঁতৰি দুজন মানুহ সৰ্বানন্দ সোণোৱাল ভূতপূৰ্ব মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা এই ইলেকশ্যনত তেওঁলোকৰ ইয়াৰ পিছত ফিউচাৰটো কি হ'ব ভেৰি ক্ৰিটিকেল কুৱেশ্যন বি ৰেডি চিটুৱেশ্যনৰ ঠিক বিৰতি সিটো পাৰে সোণোৱাল মষ্টলি কনফাইন টু আছাম কোনো ভাৰতবৰ্ষত ৰোল তেওঁৰ নাই ইৰাণত এবাৰ চহী চুক্তি কৰিবৰ কাৰণে কৈছিলে আৰু তো ডিব্ৰুগড়তে সোমাই থাকিলে দুদিনমান বৰাক দুদিনমান গুৱাহাটী সৰ্থেবাৰী গৈ পেলাই এতিয়া যোৱা কালি RSSৰ অফিচত দেখিছোঁ আৰু বিজেপি অফিচত দেখিছোঁ হি ইজ মোৰ লেছ ইনএক্টিভ তেওঁৰ বেলেগ কোনো নাই নিজৰ একদম হি বাজ মানে হয়তো লৰি যদি গৈ এনেকৈ কষ্ট কৰিবলগীয়া হয় যে তাতে সোমাই যায় মুঠতে তেওঁ কুড নট একো কৰিব নোৱাৰিলে তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা ট্ৰেমেণ্ডাছলি গোটেই ভাৰতবৰ্ষক কৰিছে এডভান্টেজো আছিলে এডভান্টেজটো কি হ'ল যে নিজে ইলেকশ্যন খেলা নাই 1 2 তেওঁৰ ইলেকশ্যনটো চবতকৈ আগতে হৈ গৈছিল সেইকাৰণে বাকীখিনি সময় দিব পাৰিছিল বাট ষ্টিল উৰিষ্যা বিহাৰ তামিলনাডু কেৰালা এইবিলাকত দেখিছোঁ ভালকৈ কাম কৰিছে গতিকে এই দুজনৰ ৰাজনৈতিক ভৱিষ্যত ইয়াৰ পিছত কি হ'ব কাৰণে সেইটো কাৰণে পৰম প্ৰথমে তোমাক জানিব বিচাৰিছোঁ লেটছ টক এবাউট সোণোৱাল 12খন আসনত যদি NDA অসমত সফলতা লাভ কৰে মই ভাবোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক গুৰুত্ব বৰ্তমানতকৈ অসমৰ ৰাজনীতিত হ্ৰাস পাব তেওঁ নিজে হয়তো ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈ আহিব আৰু মই ভাবোঁ যে তেওঁ হয়তো কেন্দ্ৰীয় মন্ত্ৰীও পুনৰ অধিষ্ঠিত হ'ব আৰু ভাল দপ্তৰো পাব পাৰে কিন্তু অসমৰ ৰাজনীতিত তেওঁৰ যিটো গুৰুত্ব যে খিলঞ্জীয়া মানুহখিনিক বা অসমৰ জাতি জনগোষ্ঠীক সন্মুখত লৈ 2014 চনত সৰ্বভাৰতীয় বিজেপিৰ নেতৃত্বই সৰ্বানন্দ সোণোৱালক সন্মুখত লৈ অসমত বিজেপিৰ যি বীজ ৰোপণ কৰিছিলে সেই বীজ ৰোৱা মানুহজনৰ যি ৰাজনৈতিক গুৰুত্ব তেওঁৰ বহুলাংশে হ্ৰাস পাব আৰু অসমৰ ৰাজনীতিত বিজেপিৰ ৰাজনীতিত বিশেষকৈ তেওঁ এটা অপ্ৰাসংগিক চৰিত্ৰত পৰিণত হ'ব আৰু অসমীয়া জাতিৰ বাবেও এইটো এটা অত্যন্ত হয়তো মই ভাবোঁ এটা দুৰ্ভাগ্যজনক ঘটনা হিচাপে পৰিগণিত হৈ যাব কাৰণ অসমৰ মানুহে উজনি অসমৰ বিশেষকৈ উজনি অসমৰ মানুহে নিজৰ কমাৰশালত সৰ্বানন্দ সোণোৱালক ঘঁহি পিহি ডাঙৰ দীঘল কৰিবলৈ এটা ডাঙৰ ৰাজনৈতিক চৰিত্ৰত বহু আশাৰে তেওঁক নিৰ্মাণ কৰিছিলে আৰু সেই ৰাজনৈতিক চৰিত্ৰটো যদিহে NDA 12খন আসন পায় মই ভাবোঁ তেওঁ এটা অপ্ৰাসংগিক চৰিত্ৰলৈ দুৰ্ভাগ্যজনকভাৱে তেওঁ গতি কৰিব কিন্তু যদিহে NDA 10খন আসনত জয়লাভ কৰে তেনেহ'লে যোৰহাট লোকসভা সমষ্টিত অৱধাৰিতভাৱে কংগ্ৰেছৰ গৌৰৱ গগৈয়ে জয়লাভ কৰিব আৰু গৌৰৱ গগৈয়ে জয়লাভ কৰাৰ বাবে লগে লগে মই ভাবোঁ ই হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এক বৃহৎ ৰাজনৈতিক পৰাজয় নিজে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে পৰাজিত কৰাৰ বাবে সন্মুখৰ পৰা নেতৃত্ব দি হিমন্ত বিশ্ব শৰ্মাই সৰ্বশক্তিৰে তাত নামি পৰিছিল আৰু এক প্ৰকাৰ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ বনাম তপন গগৈৰ পৰিৱৰ্তে গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যুঁজহে হৈছিল আৰু যদিহে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ জিকে আৰু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল নিজেও জিকি আহে তেনেহ'লে মই ভাবোঁ সৰ্বানন্দ সোণোৱালে যদি নিজকে এটা শক্তিশালীভাৱে তেওঁ প্ৰক্ষেপ কৰে তেওঁ যদি এছাৰ্ট কৰে আৰু তেওঁ যদি ৰাজনৈতিক ষ্টেৰিংডাল যদি তেওঁ ঘূৰাব বিচাৰে তেওঁ পুনৰ অসমৰ বিজেপিৰ ৰাজনীতিত প্ৰাসংগিক হৈ উঠিবৰ বাবে তেওঁ হয়তো এটা সোণালী সুযোগ লাভ কৰিব কিন্তু সেই সুযোগ তেওঁ গ্ৰহণ কৰে নে নকৰে তাৰ সম্পূৰ্ণ সকলোবোৰ দিশ নিৰ্ভৰ কৰিছে মানুহজনৰ ওপৰত কুইকলি তেলে মই হিমন্ত বিশ্ব শৰ্মাক সুধিলোঁ একেলগে নেক্সট এই লোকসভা নিৰ্বাচনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সৰ্বভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত এক অত্যন্ত শক্তিশালী চৰিত্ৰ হিচাপে তেওঁ চৰিত্ৰত পৰিণত কৰিলে বিজেপিয়ে সমগ্ৰ দেশৰ ভিতৰতে যিকেইজন মুষ্টিমীয় মুখ্যমন্ত্ৰীক সৰ্বভাৰতীয় পৰ্যায়ত নিৰ্বাচনী প্ৰচাৰত নমাইছে তাৰ আটাইতকৈ আগৰ স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত 100তকৈও অধিক নিৰ্বাচনী জনসভাত অংশ লোৱাৰ পিছত যোৱা এমাহতকৈ কম সময়ছোৱাত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত পশ্চিমবংগত উৰিষ্যাকে ধৰি বিভিন্ন ৰাজ্যত 50খনতকৈও অধিক নিৰ্বাচনী বিশাল গণসমাৱেশত অংশ লৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো সংবাদমেলত তেওঁ অংশগ্ৰহণ কৰি পেলাই ৰাষ্ট্ৰীয় ৰাজনীতিৰ এক সুকীয়া চৰিত্ৰত তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে অসমত আজিৰ এই লোকসভা নিৰ্বাচনৰ ফলাফলত যদিহে অসমত 12খন আসন বিজেপি বা ইয়াৰ মিত্ৰজোঁটে লাভ কৰে অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা এক অত্যন্ত শক্তিশালী আৰু সাম্প্ৰতিক সময়ৰ অপ্ৰতিৰোধ নেতাত পৰিণতটো হ'বই ইয়াৰ উপৰিও NDAৰ বাবে বা বিজেপিৰ বাবে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হিমন্ত বিশ্ব শৰ্মা যে এজন অত্যন্ত প্ৰাসংগিক নেতা
এই বিষয়টো এই লোকসভা নিৰ্বাচনে প্ৰতীয়মান কৰিছে আৰু মই ভাবোঁ যে লোকসভা নিৰ্বাচনত NDAৰ ফলাফল যদি NDA ভবা ধৰণেৰে হয় আৰু অসমৰ লোকসভা নিৰ্বাচন যদি মুখ্যমন্ত্ৰীয়ে ভবা ধৰণেৰে হয় তেনেহ'লে অনাগত দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত বা NDAৰ মজিয়াত এক সোণালী ভৱিষ্যত পৰি আছে বুলি মই অনুভৱ কৰোঁ ৰাছেল হুছেইন বোথ দা সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চাওক এইখিনি সময়ত কিন্তু ৰাজ্য দলৰ আপুনি স্পোক্সমেন নহয় চাওক 2021 চনৰ যিটো নিৰ্বাচন হৈছিল সেই নিৰ্বাচনটো কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ফেচ হিচাপে লৈহে অসমৰ জনগণে বিজেপিক ক্ষমতালৈ আনিছিল তাৰপিছত যি কাৰণতে নহয় সকলোৱে জানে কি প্ৰেক্ষাপটত কেনেকে অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল আৰু ইয়াৰ হোৱাৰ কাৰণটো কি আছিল যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ জনগণৰ কাৰণে ফেচ তেখেতৰ কথা বতৰাত এটা মাৰ্জিত এটা সদায় বক্তব্য ৰাখি আহিছে সকলোকে লৈ আহিছে অতি সাম্প্ৰদায়িক কথা নকোৱা নাছিল কিন্তু তেখেতে বিজেপিৰ দলটোৰ ভিতৰত কিন্তু তেখেতৰ যিসকল অনুগামী গঢ়ি তুলিছিল বিগত সময়ছোৱাত যোৱা প্ৰায় এটা দশক ধৰি সেই অনুগামীবিলাকক কিন্তু তেখেতে সংস্থাপিত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰু ব্যৰ্থ হোৱাৰ কাৰণেহে তেওঁ শেষ মুহূৰ্তত কিন্তু সাৰেণ্ডাৰ 2021ত যেটো বাৰ্গেনিং হল তাক সাৰেণ্ডাৰ কৰিব লগা হল হিমন্ত বিশ্ব শৰ্মা কিন্তু এই ক্ষেত্ৰত কিন্তু টিম বিজেপিত 2015 চনত যোৱাৰ পিছতে তেওঁ এটা টিম গঢ়ি লৈছে তেওঁ কংগ্ৰেছৰ পৰা নিয়া হওক বা পুৰণা যিখিনি বিজেপিৰ আছে সেই গুটেখিনিক লৈ এটা টিম গঢ়ি তুলিছে আৰু হেতুহে ডাঙৰ কথা আজিৰ তাৰিখতো বিজেপিত কিমান 12খন বা 12+2 বা 10+4 হেতুতকৈ ডাঙৰ কথা আছে সাংগঠনিকভাৱে বিজেপিৰ যেটো ইন্টাৰনেল টিম সেই টিম এটা হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰাখাৰ ক্ষেত্ৰত ধনবল বাহুবল যিয়ে নকক আপুনি কিন্তু হিমন্ত বিশ্ব শৰ্মা যিকোনো প্ৰকাৰে মেনেজ কৰি ৰাখিব পাৰিছে আৰু হেতুৱে হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ USP আৰু দ্বিতীয় কথাটো হৈছে আপুনি এটা কথা মই এটো কথা মই নাজানো যে কিন্তু তেওঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যি নিৰ্বাচনী প্ৰচাৰ চলাইছে বা গৈছে এটা কথা স্পষ্ট যে হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত আমি যেতিয়া RTI হৈছিল RTI হতে যি কথা তেওঁ নিৰ্বাচনী প্ৰচাৰো কিন্তু নিজৰ পকেটৰ পইচাৰে কৰিব যায় চাৰ্টাৰ প্লেন নিজে ভাড়া কৰি নিজে পইচা দিয়ে চাৰ্টাৰ প্লেনত কাৰণ তেওঁৰ গোটে ৰাজনৈতিক পলিচিটোৱে হ'ল যে পইচা খৰচ কৰি আপুনি নিজক এষ্টাবলিশ কৰক তাৰে কাৰণে যিমান 100 কোটি টকা খৰচ কৰিবলৈ তেখেত প্ৰস্তুত সৰ্বানন্দ সোণোৱাল ডাঙৰে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে কিন্তু পৰম প্ৰকাশ গগৈ কোৱাৰ মতে ঠিক কথা কৈছে যে 10 লৈকে যদি 10 আৰু 4 যদি ৰেচিও হয় আৰু যোৰহাটত গৌৰৱ গগৈৰ যদি জয়লাভ কৰে তেতিয়ালে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰণে আকৌ 2021ত হেৰুৱা ফেটিক তেওঁ আকৌ পুনৰ উদ্ধাৰৰ এটা সুযোগ পাব আৰু সেই সুযোগটো তেখেতে লয় নে নলয় হেতুহে আগন্তুক দিনত আমি চাবলগীয়া কথা হ'ব হিমন্ত বিশ্ব শৰ্মা মই ৰখাব লাগিব কাৰণ বজনক সময় দিব লাগিব লাষ্ট টাইমৰ কাৰণে লাগিলে সময় যদি পাওঁ আই উইল কাম বেক টু ইউ মিনাল মই গুগল কৰি চাইছিলোঁ যে গুৱাহাটীৰ পৰা ছিংগাপুৰ কিমান দূৰত এছিয়ান হাইৱেৰে 4000 কিলোমিটাৰ দেখাইছে আৰু মানে এৰোপ্লেনেৰে 3000 কিলোমিটাৰ দেখাইছে 4000 কিলোমিটাৰ দূৰত হিমন্ত বিশ্ব শৰ্মা থাকোঁতে আমি দেখিছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বেছ সক্ৰিয়ভাৱে এবাৰ শুনিলোঁ RSSৰ অফিচলৈ গৈছে এবাৰ শুনিলোঁ পাৰ্টি অফিচলৈ গৈছে এতিয়া যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অলপ দূৰলৈ ইউৰোপলৈ বা আমেৰিকালৈ যায় তেতিয়া হয়তো তেওঁ জিলা অফিচবিলাকলৈ যাবলৈও মানে স্বাচ্ছন্দ্য অনুভৱ কৰিব হিল ফিল ফ্ৰী এই সৰ্বানন্দ সোণোৱালজনক মিনাল আছুৱে অসমীয়া জাতীয়তাবাদে অসম গণ পৰিষদে গঢ়িছিল আৰু জাতি মাটি ভেটিৰ নামতেই তেওঁ এই অসমৰ 2016 চনত মুখ্যমন্ত্ৰী হৈছিলে তাৰপিছত বাহিল আহিল তেওঁ অসমীয়া জাতিৰ প্ৰতি অসমীয়া জাতীয়তাবাদী ধাৰাটোৰ প্ৰতি আনুগত্য নেদেখুৱাই তেওঁৰ মোদীৰ প্ৰতি অনুগত হৈ থকাৰ সিদ্ধান্ত ল'লে তেওঁ ভাবিলে যে মোদীৰ প্ৰতি অনুগত হৈ থাকিলে তেওঁৰ ৰাজনৈতিকভাৱে বেছি লাভ হ'ব যেটো কিন্তু ভুল বুলি প্ৰমাণিত হ'ল কাৰণ 2021 চনত তেওঁক মোদী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ আসনত নাৰাখি পেলাই তাৰ ঠাইত হিমন্ত বিশ্ব শৰ্মাক বহুৱাই দিলে এতিয়া যদি আজিৰ তাৰিখত যদি এনেকুৱা হয় এইবাৰ যেটো নিৰ্বাচন হ'ল যদি ভোট গণনাৰ পিছত আমি দেখো যে লুৰিণজ্যোতি গগৈয়ে সেই সমষ্টিটোত থকা খিলঞ্জীয়া মানুহৰ ভোট তেওঁতকৈ বেছি লাভ কৰিছে তেনেহলেতো মই ভাবো যে সোণোৱালৰ ভৱিষ্যত সিল পৰিব তেওঁ দ্বিতীয়বাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ অসমীয়া জাতীয়তাবাদৰ উভতি আহাৰ হিন্দী ভাষী বঙালী ভোটত জিকাৰ বহুত পৰিকল্পনা আছে বুলি শুনিছো সেইটো যদি হ'বলৈ তাতে কাৰণ সেইটো আজিকালি বেলেগ নালাগে মৃণাল তালুকদাৰে সেইটো উলিয়াব যে কোন ভোট লৈ গ'ল গতিকে মই তেখেতৰ বৰ ইয়াৰ পিছত তাৰ পিছত যদি
যদিহে দিল্লীত বিজেপি চৰকাৰ হয় আৰু সেইখন এখন এলায়েন্স চৰকাৰ হয় তেতিয়া তেওঁ কিমান গুৰুত্বপূৰ্ণ পদ পাব সেইটো এটা সন্দেহৰ বিষয় হৈ পৰিব গতিকে মই ভাবোঁ যে সৰ্বানন্দ সোণোৱালে অসমীয়া জাতীয়তাবাদক যিদিনাই প্ৰতাৰণা কৰি আঁতৰি গ'ল সেইদিনাই আচলতে তেওঁৰ জৱনিকা পৰিছিল ইয়াৰ পিছৰখিনি তেওঁৰ অন্তৰ আৰম্ভণি হৈছে আৰু মই নাভাবোঁ তেওঁ তাৰ পৰা ঘূৰি আহিব পাৰিব হিমন্ত বিশ্ব শৰ্মা মৃণাল হিমন্ত বিশ্ব শৰ্মাৰ আনুগত্যটো খেলখনৰ প্ৰতি তেওঁ এজন সম্পূৰ্ণ প্ৰফেশ্যনেল ৰাজনীতিক এজন ফুল টাইম ৰাজনীতিক তেওঁৰ ইমান কষ্ট কৰি ৰাজনীতি কৰা মানুহ কিজানি অসমত দ্বিতীয় এজন নাই যিজনে ফুল টাইম ৰাজনীতি কৰে আৰু মই নিজে দেখিছোঁ সৰুৰ পৰা কৰি আছে জীৱনটোক তেওঁক যদি সোধা হয় যে ৰাজনীতি কৰিলে আপুনি কি কৰিব তেওঁ কিজানি উত্তৰেই দিব নোৱাৰিব সেইজন হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ অনুগত্য ৰাজনীতিৰ প্ৰতি কোনো দলৰ প্ৰতি নহয় এই কথাটো মই কিন্তু মনে প্ৰাণে বিশ্বাস কৰোঁ মেছিয়ে যোনটো ক্লাবতে নাথাকক মেছিয়ে ফুটবল খেলে হিমন্ত বিশ্ব শৰ্মা যোনটো ক্লাবতে নাথাকক তেওঁ ফুটবল খেলিব আৰু তেওঁ ক্ষমতাৰ ৰাজনীতি কৰে ক্ষমতা হাসিল কেনেকৈ কৰিব লাগে সেইটো তেওঁ যথেষ্ট পৰিমাণে পাৰদৰ্শিতাৰে নিপুণতাৰে শিকি লৈছে এতিয়া দুটা সিনেৰিঅ হ'ব পাৰে মৃণাল এটা হ'ল দিল্লীত আকৌ বিজেপি চৰকাৰ গঠন হ'ব যদি দিল্লীত আকৌ বিজেপি চৰকাৰ গঠন হয় তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কৰিবলগীয়া কামটো হ'ল যে 2026 চনত যাতে তেওঁ ইয়াতকৈ শক্তিশালীভাৱে আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰে যদিহে দিল্লীত বিজেপি চৰকাৰ গঠন নহয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে চ্যালেঞ্জটো বাঢ়িব কাৰণ তেওঁ তেতিয়া 2026 চনত আকৌ ক্ষমতাৰ এখলৰ ৰাজনীতি কৰিব তেতিয়া মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই খেলখনৰ প্ৰতি আনুগত্য দেখাব টিমটো বা কোনটো ফুটবল ক্লাবত তেওঁ আছে সেইটোতে আনুগত্য নেদেখায় তেওঁ চেষ্টা কৰিব আকৌ এবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ আৰু তাৰ কাৰণে যিখিনি যিটো লেভেল পাইছেগৈ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি আশা কৰিব পাৰিব কাৰণ এতিয়াতো চাওক জে পি নাড্ডা অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী হয় তাৰপিছত তেওঁ বেছিকৈ ঘূৰি মই কৈছোঁ যে মৃণাল যদিহে বিজেপি কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ পৰা আঁতৰি যায় যদি আঁতৰি নাযায় তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত হয়তো দিয়াৰ পিছৰ অসমত 2026 চনত আকৌ এবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত হয়তো তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈ যোৱাৰ কথা ভাবিব কিন্তু যদিহে দিল্লীত যদি বিজেপি চৰকাৰ সলনি হৈ যায় তেতিয়াহ'লে যিটোক আমি প্লেন এ প্লেন বুলি কওঁ মই নাভাবোঁ হিমন্ত বিশ্ব শৰ্মাৰ প্লেন বি সাজু হৈ থকা নাই তেওঁৰ প্লেন বি সাজু হৈ আছে দিল্লীত বিজেপি চৰকাৰ নহ'লে তেওঁ কি কৰিব তেওঁ ইতিমধ্যে জানে হয়তো আধা কৰিও থৈছে ইতিমধ্যে গতিকে তেওঁ চেষ্টা কৰিব 2026 চনত আকৌ মুখ্যমন্ত্ৰী হ'বলৈ মই সেইটো ভাবোঁ যে কোন দলৰ পৰা হ'ব সেইটো বৰ এটা গুৰুত্বপূৰ্ণ কথা নহয় তেওঁ মুখ্যমন্ত্ৰী হ'ব সেইটো গুৰুত্বপূৰ্ণ আৰু সেইটো কৰিবলৈ তেওঁ চেষ্টা কৰিব থেংক ইউ সকলোকে অতি ধৰণৰ এটা হাইপথেচিছ লৈ পেলাই গোটেই ইছ্যুটো কৰা হৈছিলে ডেফিনেটলি পেনেলিষ্টসকলৰ কিছু অসুবিধা হৈছে কাৰণ ভাবি লোৱা চিনৰ পৰা কথাখিনি ক'বৰ কাৰণে থেংকছ আপোনাক এইখিনি কৰিব পাৰিছে কালি শেষ দিনৰ বাবে বহুত অত্যন্ত গৰম আমি খুব আৰামত আছোঁ অসমবাসী যদিও বানপানী হৈছে ক্ষতি হৈছে টেম্পাৰেচাৰ অত্যন্ত ভাল সন্ধিয়া এক্সিট পোল সকলোৱে কৰিব আমাৰ স্ক্ৰীণত আমি দেখাবলৈ চেষ্টা কৰি গোটেইবিলাক 5 বজাৰ পৰা আমাৰ থাকিমগৈ আমি ষ্টুডিঅ'ত আৰু আপোনালোকেও নিশ্চয় চিন্তিত হৈ আছে আৰু 4 তাৰিখেতো মই জানো সকলোৱে টিভিক লৈ পেলাই কাৰণ এতিয়াও বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিব বুলি সৰ্বসাধাৰণ ধাৰণা এটা হৈ আছে 7 বজাৰৰ পৰা সকলো এনালিচিছলৈ কিমান চিট সেইটোক লৈ হাহাকাৰ হৈ থাকে তাকে আমি আলোচনা কৰিছিলোঁ নিশ্চয়কৈ আপোনালোকে অহা কাইলৈ টেলিভিশ্যনৰ পৰা দেখিবলৈ পাব এক্সিট পোলেনো কি কয়গৈ ধন্যবাদ